সেকেন্ড ইয়াৰত ৰিজাল্ট ভাল কৰাৰ মন আছেনে? যদি ভাল কৰাৰ মন আছে তেন্তে ভিডিঅ'টো তোমাৰ বাবে। তোমালোকৰ ৰিজাল্ট ভালৰ কাৰণে এটাই কাম কৰা, তোমালোকৰ নিজৰ মাজত এটা মটিভেশ্যন আনা যে তোমালোকৰ ফাৰ্ষ্ট ইয়াৰত কি পৰিস্থিতি আছিল, সেই পৰিস্থিতি যদি থাকে ছেকেণ্ড ইয়াৰত অৱস্থা তোমালোকৰ কি হ'ব, সেই মটিভেশ্যনটো আনা, সেই মটিভেশ্যনটো কৰা, নিজকে লৈ চিন্তিত হোৱা। ফাৰ্ষ্ট ইয়াৰত যি হৈছে সেইটো বাদ, যি হ'ব সেইটোক লৈ চিন্তিত থাকা, ঠিক আছে? যি হৈ গৈছে, যিটো হ'ব সেইটোক লৈ ভাবা, নিজক লৈ ভাবা, নিজৰ ৰিজাল্টটোক লৈ ভাবা। আৰু এটা কাম কৰা, নিজৰ মাজত এটা জেদ ভাবা না যে মই সেইটো কাম কৰিমেই। তেওঁ যদি 80% পায়, মই 90% পাম। এনেকুৱা নিজৰ মাজত এটা জেদ আনা। জেদ আনিলেহে তোমালোকে পঢ়াত সক্ষম হ'বা, ঠিক আছে? আৰু তোমালোকৰ ৰিজাল্ট ভাল হ'ব, পঢ়িব লাগিব। পঢ়িলেহে ৰিজাল্ট ভাল হ'ব, ঠিক আছে? মটিভেশ্যন আনা, জেদ আনা আৰু পঢ়ি যোৱা নিশ্চয় তোমালোকৰ ৰিজাল্ট ভাল হ'বই, ঠিক আছে?